আমাৰ সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে আমাৰ সংগ্ৰাম চলিছে অইল ইণ্ডিয়া হুঁচিয়াৰ অইল ইণ্ডিয়া হুঁচিয়াৰ অইল ইণ্ডিয়া হুঁচিয়াৰ সোণমণি ৰায় ন্যায় দিয়ক সোণমণি ৰায় ন্যায় দিয়ক অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা জিন্দাবাদ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা জিন্দাবাদ ন্যায় প্ৰদান কৰক অল ইণ্ডিয়া হুঁচিয়াৰ এই জয় জ্বলিছে অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা জিন্দাবাদ অল ইণ্ডিয়া মুৰ্দাবাদ কৰ্তৃপক্ষ মুৰ্দাবাদ কৰ্তৃপক্ষ মুৰ্দাবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা জিন্দাবাদ সোণমণি ৰায়ে ন্যায় প্ৰদান কৰক এই জয় জ্বলিছে অইল ইণ্ডিয়া হুঁচিয়াৰ অইল ইণ্ডিয়া হুঁচিয়াৰ অইল ইণ্ডিয়া হুঁচিয়াৰ সোণমণি ৰায় ন্যায় দিয়ক সোণমণি ৰায় ন্যায় দিয়ক এই জুই জ্বলিছে আমাৰ সংগ্ৰাম চলিছে উই ৱান্ট জাষ্টিচ উই ৱান্ট জাষ্টিচ সোণমণি ৰায় ন্যায় দিয়ক সোণমণি ৰায় ন্যায় দিয়ক অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা জিন্দাবাদ প্ৰথম কথা কি এগৰাকী মহিলাৰ যিদৰে মানে হত্যা কৰা হ'ল বুলি ক'ব লাগিব আজি এমাহ পাৰ হৈ গ'ল কিন্তু তেওঁলোকে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ গা লৰা নাই আজি এই অইল খাদৰ পৰা 104 নং অইল খাদৰ পৰা যোৱা গাড়ীয়ে এগৰাকী মহিলাক চেপেটা কৰি থৈ যায় কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষ আজিলৈকে তেওঁলোকৰ গা লৰা নাই গতিকে তেওঁলোকক সকীয়াই দিছো 3 দিনৰ সময়সীমা বান্ধি দিছো 3 দিনৰ সময়সীমাৰ ভিতৰত যদি পৰিয়ালবৰ্গক এককালীন সাহায্য হিচাপে 1 কোটি টকা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ এজনৰ কৰ্মসংস্থাপন যদি নিদিয়ে আমি কিন্তু অইলৰ অচল অৱস্থা কৰি দিম আমি ৰাজপথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম আজি এইটো অইল খাদটো অৱৰোধ কৰিছো কাইলৈ আমি কিন্তু যদি আমাৰ দাবী মানি নলয় কিন্তু আমি অইলক অচল অৱস্থা কৰি দিম আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম ইয়াত যদি কেনেবাকে আইন শৃংখলাজনিত পৰিস্থিতি যদি হয় কিন্তু তাত কিন্তু দায়ী হ'ব অইল ইণ্ডিয়া কৰ্তৃপক্ষ যিহেতু সোণমণি ৰায়ে আজি মৃত্যু হোৱা প্ৰায় 1 মাহ উকলি গ'ল আৰু তেওঁলোকৰ অইল কৰ্তৃপক্ষৰ গাড়ীয়ে যিহেতু তেওঁলোক চেপেটা কৰি লৈ থৈ গৈছিলে আৰু আজি এই অইল কৰ্তৃপক্ষই বাৰে বাৰে আমাৰ যি গাঁওবাসীৰ লগত জীৱনৰ লগত হেতালি খেলাদি খেলি আছে তাৰ কাৰণে আমি মানে প্ৰতিবাদ সাব্যস্ত কৰিছো যিহেতু বাৰে বাৰে মানুহৰ জীৱনলৈ হেতালি খেলিব নালাগে আজি ল'ৰা ছোৱালীকেইটাৰ নিজাববীয়া এখন ঘৰো নাই মোমায়েকৰ ঘৰত বাস কৰে মোমায়েকৰো কোনো ধৰণৰ তেওঁ চৰকাৰী চাকৰিও নাই বা বেলেগ ব্যৱসায়ো কৰিব পৰা নাই কৰা আৰু সেইবাবে আমি বিচাৰিছো যে তেওঁলোকক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়ে আৰু আমাক যিহেতু সোণমণি ৰায়ৰ যি ন্যায় লাগে আমাক তাকে আমি সকলোৱে আমি অনুৰোধ কৰিছো মুঠতে আমাৰ এটাই কথা সোণমণি ৰায় ন্যায় লাগে উচিত ন্যায় পাব লাগিব সেইটো কাৰণে আজি আমি সমূহ ৰাইজ ওলাই আহিছো ইমান দিন হ'ল তেওঁলোকে এমাহ পাৰ হৈ গ'ল এমাহ উকলি গ'ল তেওঁলোকক কোনো ধৰণৰ মানে আমাক মীমাংসাৰ হৈ কোনো ধৰণৰ ডেট এটা দিয়া নাই মাতিবলৈ অহা নাই অযথা আমি কামো বৰ্তমান বন্ধ কৰা নাই এতিয়ালৈকে কিন্তু আজি আমি বাধ্য হৈছো আৰু ইমান দিন উকলি গ'ল তেওঁলোকে সময় পোৱা নাই নে এই বিভাগটোত তেওঁলোকে চকু কাণ দিবৰ কাৰণে এজনী ছোৱালীৰ জীৱন ধ্বংস হৈ গৈছে ইয়াত কাম ষ্টাৰ্ট কৰিব হোৱাৰ পৰা কাৰণ ইয়াত কাম হোৱাৰ কাৰণে এইটো হ'বলগীয়া হ'ল তেওঁলোকৰ ৱেলটো থকাৰ কাৰণে ইয়াত কাম বন চলি আছে সেইটো কাৰণে আজি মই মোৰ ভণ্টিক হেৰুৱালো 3টা ল'ৰা ছোৱালীয়ে মাকক হেৰুৱালে গোটেই 3টা বিল' 18 তো আজিলৈকে কিহৰ কাৰণে তেওঁলোকে ইমান গাফিলতি কৰিছে কিহৰ কাৰণে তেওঁলোকে ইমান দিন গাই এৰাই দি আছে আজি এমাহ পাৰ হৈ গ'ল এমাহ উকলি গ'ল তেওঁলোকৰ কিন্তু কোনো মানে খা খবৰ নাই ইমান দিন লাগে নেকি তেওঁলোকৰ এই সমাধানৰ সূত্ৰে কিবা এটা উচিত ন্যায় দিবৰ কাৰণে তেওঁলোক মানে কোনো সেইদিনাখনে যি লাষ্ট দিলে মিটিঙত জনাইছো আজিলৈকে কিন্তু তেওঁলোকে জনাবলৈ সক্ষম নহ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ